হয়, আজি মাৰ্গেৰিটাৰ আশা বাইদেউসকলৰ আশা কৰ্মীসকলৰ বাবে এক আনন্দৰ দিন, আমাৰ বাবেও এক আনন্দৰ দিন। তেখেতসকলে যথেষ্ট কষ্টৰ মাজেৰে ৰাইজৰ সেৱা কৰি গৈ আছে আৰু বিভিন্ন সময়ত তেখেতে ৰোগীসকলক যেতিয়া এফআইআৰখনত এই চিকিৎসালয়খনত লৈ আহে, কিছুমান কাগজ পত্ৰ তেখেতসকলে ফৰ্ম ফিলাপবিলাক কৰিবলগীয়া হয়, লিখিবলগীয়া হয়। তেখেতসকলে য'তে ত'তে বহি কেতিয়াবা হয়তো পকাটো, কেতিয়াবা কাৰোবাৰ বেঞ্চত বহি, কাৰোবাৰ টেবুলত বহি কাম কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছিলে। আৰু সেইমতে আশাকৰ্মীসকলেও আমাৰ সন্মানীয় বিধায়ক মাৰ্গেৰিটাৰ শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াকো তেখেতসকলে অনুৰোধ কৰিছিলে যে আমাক এটা কাৰ্যালয় আপোনালোকে সুব্যৱস্থা কৰি দিব লাগে। আৰু সেইমতে তেখেতে কথা দিছিলে আৰু আজি পুনৰ নিৰ্মিত এখন কাৰ্যালয় এটা আছিলে, তাকে সজাই পৰাই চকী বেঞ্চকে আদি কৰি আশা কৰ্মীসকলে যাতে বহি পেলাই টেবুল এখনত, চকী এখনত বহি পেলাই পানীৰ পৰা আদি কৰি সকলো ব্যৱস্থা থকা এটি ৰুম তেখেতসকলক আজি আমি উপহাৰ দিবলৈ সক্ষম হ'লোঁ। আৰু এই অভাৰজনেই সেই কাৰ্যালয়টি শুভ উদ্বোধন কৰিলোঁ। লগতে ইয়াৰ যিখিনি আশাকৰ্মী আছিলে, ইয়াৰ চিকিৎসক, নাৰ্ছৰ পৰা আদি কৰি সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আশা ৰাখিছোঁ যাতে আশাকৰ্মীসকলে জনসাধাৰণৰ ৰাইজৰ হকে যিখিনি তেওঁলোকৰ দায়িত্ব, সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিব। কিন্তু এই চেগতে মই এটি কথা কওঁ যে মাৰ্গেৰিটা এফআইআৰখনত বিভিন্ন সময়ত অভাৱ অভিযোগবিলাক আমি বিভিন্ন মাধ্যমত গম পাওঁ, শুনিবলৈ পাওঁ। কথা হ'ল, আমি যিমান পাৰোঁ মাৰ্গেৰিটাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই নিজৰ প্ৰচেষ্টাত চৰকাৰৰ লগত যুঁজি, আপোনালোকে দেখিছে ওচৰতে এটি সুন্দৰ ডাঙৰ এখন অসামৰিক চিকিৎসালয় মহকুমা পৰ্যায়ৰ পৰাই নিৰ্মাণ হৈ আছে। অতি সোনকালে সেইটো চিকিৎসালয়খন উদ্বোধন হ'ব। আৰু তেখেতে অহৰহ প্ৰচেষ্টা চলাই আছে চিকিৎসালয়খনৰ উন্নত কৰিবৰ কাৰণে। আজি অলপ দিনৰ আগতে এই চিকিৎসালয়খনৰ কিছুমান ৰুমত পানী পৰিছিলে, ক'ৰবাত কিবা অসুবিধা হৈছিলে, বিল্ডিংটো বহুত পুৰণা হৈ গ'ল। তেখেতে নিজৰ ব্যক্তিগত পুঁজিৰ পৰা প্ৰায় 25ৰ পৰা 30 লাখ টকা খৰচা কৰি এতিয়াও বৰ্তমান ইয়াত কাম চলি আছে। এইখিনি তেখেতে কৰিছে এইকাৰণে যে ৰাইজে যাতে একো অসুবিধা নাপায়, সুবিধা যাতে হয়। তাৰ লগতে আৰু এটা কথা মই সমূহ ৰাইজক, এই চিকিৎসালয়খনত অহা ৰাইজক এতিয়া আহ্বান জনাওঁ, কোনোবা ডক্তৰ, কোনোবা চিকিৎসক, নাৰ্ছ আদিকে কৰি ঘৰৰ পৰা পানৰ পিকটো হস্পিটেললৈ নাহে, যে ইয়াত আহি পেলাই লেট্ৰিন বাথৰুমত ৱালে চোৱালে আমি পিকাওঁ, পানী বটলটো ইয়ালৈ লৈ নাহে। ইয়াত যিসকলে আহে, ৰোগীসকল বা ৰোগীৰ এটেণ্ডেঞ্চসকল আহে, ইয়াত যিসকল ৰাইজ আহে, তেওঁলোকে যাতে চিকিৎসালয়খনক নিজৰ ঘৰৰ বুলি ভাবি এই চাফ চিকুণৰ ক্ষেত্ৰত কিছু আমাক সহায় সহযোগিতা আগবঢ়াওঁ বুলি আমি আশা ৰাখিছোঁ। পিকোৱা মেলা আদি কৰি, লেতেৰা পেতেৰা কৰা আদি কৰি সেইখিনি যাতে নকৰে, তাৰ বাবে মই সেই ৰোগীৰ লগত অহা যিখিনি এটেণ্ডেঞ্চ তেওঁলোকক অনুৰোধ জনাইছোঁ। লগত আমাৰ ইয়াত আৰু এটা শুভবাৰ্তা আছে। আমাৰ ইয়াত আগতে এজনীয়া বা দুজনীয়া পুলিচ আছিলে, আৰক্ষী বাহিনীয়ে নিৰাপত্তা দিশটো চোৱা চিতা কৰিছিলে। কিন্তু ইয়াত পুলিচ পেট্ৰল এটা বিভাগে ইয়াত দিয়া হৈছে। তাৰ কাৰণে মই সন্মানীয় বিধায়ক, তিনিচুকীয়া জিলাৰ উপায়ুক্ত মহোদয়, তিনিচুকীয়া জিলাৰ SP ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু নিৰাপত্তাৰ খাতিৰত ইয়াত 4-5 জনীয়া আৰক্ষী বাহিনী দিয়া হৈছে। ইয়াত তেখেতলোকে চোৱা চিতা কৰে। আৰু আগন্তুক দিনত সকলোৰে আশীৰ্বাদ লৈ আমি চিকিৎসালয় নহয়, মাৰ্গেৰিটা সমগ্ৰ মাৰ্গেৰিটাৰ উন্নয়নৰ দিশত বিধায়ক মহোদয়ৰ উদ্যোগত আমি কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। হয়, আমি সৰ্বপ্ৰথমে মাৰ্গেৰিটা সমষ্টিৰ বিধায়কদেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ অসম চৰকাৰে যদিও আমাৰ আশাসকলৰ বাবে এটি গৃহ দিছিলে, কিন্তু পৰ্যায়ক্ৰমে গৃহটো একেবাৰে বিলুপ্ত ঘটিলে বুলি ক'ব লাগিব। আৰু শেষত আমাৰ বিধায়কে আমাৰ দুখ দুৰ্গতিৰ কথা চিন্তা কৰি তেখেতে আমাক অস্থায়ীভাৱে হ'লেও এটা কাৰ্যালয় আমাক দিলে, আমাৰ বাবে অৰ্পণ কৰিলে। আমি অতিকে আনন্দিত, কাৰণ আশাসকল যেতিয়া ইয়াত কিবা কামৰ কাৰণে অহা হয়, তেতিয়া মানে বহিবৰ কাৰণে এডোখৰ জেগাৰ অভাৱ, এটোপা পানীৰ অভাৱ,
মানে এখন ফেনৰ অভাৱ এনেকুৱা নিচিনা হয়। এতিয়া যেতিয়া বিধায়কে সেই দুৰৱস্থাখিনিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে আমাক অস্থায়ী হিচাপে হ'লেও এটা কাৰ্যালয় যেতিয়া নেকি দিলে, আমি তেখেতক এই কাৰ্যালয়টো পোৱাৰ বাবে আমি তেখেতলৈ অতিকে আনন্দিত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত আমাৰ এটা দাবী আছে তেখেতলৈ, যে আমাৰ কেটেটেং ব্লক PHC 303গৰাকী আশাকৰ্মী আছে। এই আশাকৰ্মীসকলে প্ৰতিমাহে এখন ইভিউ মিটিং হ'ব লাগে, কিন্তু আমি মিটিঙৰ স্থল নোপোৱাৰ বাবদ আমি এই মিটিংখন কৰিব পৰা নহয়। সেয়েহে আমি তেখেতলৈ এটা অনুৰোধ কৰিছোঁ, যাতে তেখেতে আমাক কথাও দিছে যে অতি সোনকালে তেখেতে 300 আশা বহিব পৰাকৈ এটা সভাকক্ষ আমাক নিৰ্মাণ কৰি দিম বুলি। সেয়েহে তেখেতলৈ শেষবাৰৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোক ক'বলগীয়া ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক, যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।